ধৈৰ্য ধৰি থাকিবা দেই আইতা পিছে মই ওলালো জয় জগন্নাথ জয় জগন্নাথ বোলো বুঢ়ীমা
কোম্পানীৰ শ্ৰেষ্ঠবৰ হয় তেন্তে কুঁৱৰী এই প্ৰস্তাৱত মই সমৰ্থন জনাইছো যোৱা যোৱা দেৱৰী কোৱাকৈ তোমাৰ আশা কৰি থাকিব নালাগে ৰুক্মিণী স্বয়ংবৰৰ সভা ময়েই কৰিবাই নমস্কাৰ পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ আমাৰ অহা জানুৱাৰী 31 তাৰিখে যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰত ডিভিকেশ্যনৰ তৰফৰ পৰা আমন্ত্ৰিত আমাৰ যিখিনি নপুৰণি মহিলা শিল্পী আছে ভাওনা জগতৰ লগত তেখেতসকলৰ আমন্ত্ৰণ আমি জনাই আনিছিলোঁ আমাৰ মহিলা ভাওনা এখন প্ৰদৰ্শন কৰা হ'ব গতিকে মই ডিভিকেশ্যনৰ সম্পাদিকা হৈ সমূহ অসমবাসীক আমি আহ্বান জনাইছোঁ আমাৰ ভাওনাখন চাই আহি আমাৰ উপস্থিত থাকি আমাক আশীৰ্বাদ দিয়ে যেন ভাওনাখনৰ নাম হৈছে ৰুক্মবীৰৰ দৰ্পচূৰ্ণ ৰুক্মিণীৰ স্বয়ম্বৰ আমাৰ 3 বজাত বিয়লি 3 বজাত বন্তি প্ৰজ্বলন আছে তাৰপিছত আপোনাৰ 5 বজাৰ পৰা আমাৰ ভাওনা মানে আৰম্ভ হ'ব আচলতে আমাৰ ডিভিকেশ্যনৰ যিটো মোৰ অনুষ্ঠান যোৱা 17 চনৰ পৰা আমাৰ চলি আহিছে ইয়াৰ উদ্দেশ্য হৈছে যিখিনি অৱহেলিত নাৰী আৰু শিশু সেইসকলক উলিয়াই আনি এখন সুন্দৰ মঞ্চ প্ৰদান কৰা সেই উদ্দেশ্যেই আমাৰ ইয়াত নপুৰণি যিহেতুকে আমি কৈছোঁ যিখিনি নতুন মহিলা যিসকলে মানে এনেকুৱা এটা মঞ্চ পাবলৈ সক্ষম নহয় তেওঁলোকক আনি এখন মঞ্চ দিয়াটোৱে আমাৰ আচলতে প্ৰধান উদ্দেশ্য সেয়া হৈছে বৃদ্ধও আছে মজলীয়াও আছে ছোৱালীও আছে আমাৰ দুগৰাকী 25 বছৰৰ পৰা 60 বছৰ ভাওনাখনৰ মুঠ চৰিত্ৰ হৈছে 19টা গতিকে 19টা কেৰেক্টাৰত আমাৰ মহিলাই প্ৰদৰ্শন কৰিছে